Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics from the Indian Express and the Hindu newspaper. Today, we are going to discuss about these topics. Number 1, Government of India and climate change. Bharat Sarkare climate change or logot protyabhan jitu ase amar tar logot juddho koribole ki step loise heibur sam tar logote ami sam Trump aru tariff যিবোৰ ইম্পোজ কৰা হৈছে ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমেৰিকাই আপোনালোকে নিশ্চয় জানে চাইনা মেক্সিকো ব্ৰাজিল ইত্যাদি দৰে সাউথ আমেৰিকান নেশ্যনৰ ওপৰতো তাৰিফ ইম্পোজ কৰিছে আৰু এতিয়া ভাবু কি দিছে যে ভাৰত আৰু যিবিলাক ষ্টিল মেনুফেকচাৰিং কোম্পানী আছে যিবোৰে আমেৰিকালৈ ৰপ্তানি কৰে সেইবোৰৰ ওপৰতো 25% তাৰিফ ইম্পোজ কৰিব তো তাৰ বিষয়ে আমি চাম আৰু দুটা টপিক হৈছে এটা LNG that is liquefied natural gas import আৰু এটা EFTA that is economic and free trade agreement যেটো ৰিসেন্টলি আমাৰ চাৰিটা দেশৰ ইউৰোপিয়ান ইউনিয়নৰ চাৰিটা দেশৰ মাজত স্বাক্ষৰ হৈছিল ৰাইট সো আমি এটা এটাকে চাব গৈ আছো আমি চাওচোন ভাৰতে কি স্টেপ লৈছে ক্লাইমেট চেঞ্জৰ লগত যুদ্ধ কৰিবলৈ what are the steps taken by government of India to fight against climate change. The National Clean Air Program was launched in 2019. প্ৰথমে আমি উল্লেখ কৰিব পাৰো 2019 চনত লঞ্চ কৰা National Clean Air Program. কিমানটা সিটি কভাৰ কৰা হৈছে এই স্কিমটোৰ দ্বাৰা 130 city in 24 states and union territories with an objective to achieve substantial improvement in air quality up to 40% reduction in particulate matter যেটো আমি PM বুলি কও right particulate matter তো আমি উইন্টার সিজনত দেখা পাও যে একদম ফগি কন্ডিশন হৈ যায় স্পেশালি দিল্লী এন্ড NCR ৰিজন বিলাকত তো যাৰ কাৰণে ফ্লাইট ক্যান্সেলেশন কৰিবলগীয়া হয় আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যাৰ কাৰণে সো তাৰ পৰিপ্ৰেক্ষিততে ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰাম এটা ভাৰত চৰকাৰে 2019 চনত লঞ্চ কৰিছে যাতে আমি লাহে লাহে ইমপ্ৰুভমেন্ট আনিব পাৰো আমাৰ এয়াৰ কোৱালিটি ইমপ্ৰুভ কৰিব পাৰো reduction in particulate matter by 2025-26 কিমান সনলৈকে আমি টার্গেট টু এচিভ কৰিব বিচাৰিছো 25-26 লৈকে a prana portal has been launched to update the air quality data in real time so এটা ওয়েবসাইট আছে যাৰ নাম হৈছে prana এই ওয়েবসাইটটোত ৰিয়েল টাইম ডাটা পোৱা যায় যে কোনটো সিটিত কেনেকুৱা এয়াৰ কোৱালিটি ৰাইট নেক্সট আমি ইনিশিয়েটিভটোৰ কথা ক'ব পাৰো দা ম্যানগ্ৰোভ ইনিশিয়েটিভ ফৰ শোৰলাইন হেবিটেটস এণ্ড টেনজিবল ইনকামস যেটো 2023 চনৰ বাজেটত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ কেবিনেটে ঘোষণা কৰিছিল has been launched on 5th June 2024 to restore and promote mangroves as a unique and natural ecosystem for preserving and enhancing the sustainability of the coastal habitat কোনটো ৰিজিয়নৰ কাৰণে আমি যদি এটো চাও এবিলাক এই যে বে অফ বেংগল ৰিজন আছে আমাৰ ওয়েস্ট বেংগলৰ ওচৰৰ পাজৰে যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াৰ কাৰণে সেইখিনিত ম্যানগ্ৰোভ বেছিকে পোৱা যায় সুন্দৰবন যেটো আমাৰ ফৰেষ্ট আছে তাত পোৱা যায় ম্যানগ্ৰোভ ইনিশিয়েটিভ ফৰ শোৰলাইন হেবিটেটস এণ্ড টেনজিবল ইনকামস সো কোৱেশ্চনটো আহিব পাৰে আমাৰ এটা প্ৰিমছত যে মিষ্টিক স্কিমটো কিহৰ লগত জড়িত তেতিয়া আমি জানা উচিত যে এটো কোষ্টাল হেবিটেটৰ লগত জড়িত তাত ম্যানগ্ৰোভ ইনিশিয়েটিভ ফৰ শোৰলাইন হেবিটেটস এণ্ড টেনজিবল ইনকামস আৰু সেই মানুহবোৰৰ ইনকাম লেভেল ইনক্ৰিজ কৰাৰ কাৰণেও এই প্ৰগ্ৰামটো লোৱা হৈছিল যেনেকৈ ফৰেষ্ট ৰাইটস এক্ট আছে 2005 ট্ৰাইবেল মানুহসকলৰ কাৰণে গ্ৰহণ কৰা হৈছিল ঠিক তেনেকৈ ম্যানগ্ৰোভ ৰিজিয়ন বা কোষ্টাল ৰিজিয়নত বসবাস কৰা মানুহসকলৰ কাৰণে এই স্কিমটো ভাৰত চৰকাৰে লঞ্চ কৰিছিল ওকে নেক্সট আমি আৰু এটা স্লাইডত চাই আছো যে আমাৰ ন্যাশনাল এফৰেষ্টেশ্যন এণ্ড ইকো ডেভেলপমেন্ট বোৰ্ড যিটোৱে কি ইমপ্লিমেন্ট কৰি আছে নগৰ ভান যোজনা এটোৰ কাম কি উদ্দেশ্য কি যে envisages developing 600 নগৰ ভ্যানস and 400 নগৰ ভাটিকাস in the country during the period from 2020-21 to 2026-27 objective to significantly enhance the trees outside forest এটা কনসেপ্ট আছে TOF যেটো ফৰেষ্ট ৰিজন আছে হেকিটো আছে তাতটো আমি এটো ISFR ৰিপৰ্টৰ দ্বাৰা পাও আমি যে স্টেট অফ ইন্ডিয়ান ফৰেষ্ট ৰিপৰ্ট ৰাইট যেটো 2 বছৰ মুৰে মুৰে MOEFCC এ ৰিলিজ কৰে তাৰ উপৰি আমি যদি আমাৰ ফৰেষ্ট কভাৰ বহাব বিচাৰো তে আমি ফৰেষ্টৰ বাহিৰতো কৰিব পাৰো এটো কি বুলি কোৱা হয় ট্ৰিজ আউটসাইড ফৰেষ্ট
তো আপোনালোকে নিশ্চয় দেখা পায় যে হাইৱেৰ ওচৰ লগেদি বিভিন্ন ধৰণৰ ট্ৰি ভাৰত চৰকাৰে লঞ্চ কৰিছে নেশ্যনেল হাইৱে অথৰিটিয়ে সো হেতু এটা এই স্কিমৰ আন্ডাৰতে হয় নেশ্যনেল এফৰেষ্টেশ্যন এণ্ড ইকো ডেভেলপমেণ্ট বোৰ্ড দেন গ্ৰীণ কভাৰ ইনক্ৰিজ হ'ব ইয়াৰ দ্বাৰা এনহান্সমেণ্ট অফ বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰতা বাঢ়িব ইকোলজিক্যাল বিভিন্ন ধৰণৰ বেনিফিট হ'ব আমাৰ টু দ্য আৰবান এণ্ড পেৰি আৰবান এৰিয়াজ এপাৰ্ট ফ্ৰম ইম্প্ৰুভিং কোৱালিটি অফ লাইফ অফ চিটি ডুৱেলাৰ্ছ সো মেইনলি তো সিটি মানুহবিলাকৰ কাৰণে কিয়নো আমি যদি হাইৱেটো চাওঁ হেতু সিটি এৰিয়াৰ মাজতে থাকে ৰাইট নেক্সট আমি চাওঁ মিছন লাইফ ভেৰি ইম্পৰ্টেণ্ট যিটো পঞ্চমৃত যোজনা আছিলে গ্লাছগো সামিট হৈছিলে COP26 যাক আমি কওঁ যে কনফাৰেন্স অফ পাৰ্টিজ য'ত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে পাৰ্টিচিপেট কৰে আৰু এনভাইৰনমেণ্ট কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি সেইবিলাকৰ ওচৰত সেইবিলাকৰ কাৰণে পৰামৰ্শ দিয়ে আলাপ আলোচনা কৰে তো সেই সামিটটোতে এই মিছন লাইফ লঞ্চ কৰা হৈছিলে ইয়াৰ ফুল ফৰ্মটো কি হৈছে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট সো একদম সিম্পল কনসেপ্ট যে এনভাইৰনমেণ্টটো আমি সুৰক্ষিত কৰাৰ কাৰণে আমি ইন্ডিভিজুৱেলি ষ্টেপ ল'ব লাগিব কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় ঠিক তেনেকৈ অলপ অলপকে যদি আমি আগবাঢ়ি যাওঁ তেনেকুৱা আমি ওয়েষ্ট নকৰো এনি আমি ইলেক্ট্ৰিচিটি খৰচ নকৰো যেতিয়া আমি ঘৰৰ বাহিৰত চলে যাওঁ সুইচ মেইন সুইচটো অফ কৰি যাওঁ তো তেনেকুৱা ধৰণৰ কিছুমান লাইফষ্টাইল চেঞ্জৰ দ্বাৰা আমি এনভাইৰনমেণ্টৰ যিটো ডিটেৰিয়ৰেশ্যন হৈ আছে সেইটো আমি কমাব পাৰিম right is a global initiative launched by India in October 2022 কেতিয়া কৰিছিলে অক্টোবৰ 2022 সেই বছৰতে কি হৈছিলে COP26 so সেই সামিটটোতে কৰিছিলে aimed at fostering sustainable lifestyles through mindful and deliberate consumption to protect the environment next on World Environment Day celebrated on 5th June প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰো আৰু যোৱা বছৰ 5 জুন তাৰিখে অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী জিয়ে এটা কেম্পেইন চলাইছিলে কেম্পেইনটোৰ নাম কি আছিল এক পেड़ मां के नाम প্লান্ট ফৰ মাদাৰ হেশটেগ দি পেলাই এটো চলাইছিলে তো আপোনালোকে নিশ্চয় জানে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মাতৃ যোৱা বছৰ ঢুকাইছিলে সো সেই স্মৃতিতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই কেম্পেইনটো লঞ্চ কৰিছিলে ৰাইট আমি চাও এই স্টেপবোৰ লোৱাৰ পিছত ভাৰত চৰকাৰে এই স্টেপবোৰ লোৱাৰ পিছত কি আমি বেনিফিট দেখা পাইছো পজিটিভ নো কি দেখা পাইছো হেখিনি ৰিফ্লেক্ট হৈছে বিভিন্ন ডাটা ইয়াত মই শো কৰিছো আপোনালোকে চাও যে অল ইন্ডিয়া টাইগাৰ এস্টিমেশন 2002 ৰ যিটো ৰিপৰ্ট আছে হেই মতে এস্টিমেটেড টাইগাৰ পপুলেশন ভাৰতত কিমান আছে জানে নে 3682 টা 3682 which accounts for 70% of wild tiger population of the world বিশ্বৰ ভিতৰত যদি আমি চাও বিশ্বৰ 70% that is 100 টাৰ ভিতৰত 70 টা টাইগাৰ আমাৰ ভাৰতবৰ্ষত আছে এটো আমাৰ কাৰণে গৌৰৱৰ বিষয় then the area under the tiger reserve networks is now at 82836.45 square kilometer amar bharator tiger conservation or karone jikhini reserve area ase he tar jodi matikali ami sao kiman 82836.45 square kilometer which is roughly 2.5% of our geographical area to ami jodi geographical area wise sao bharator matikali 2.5% hoy টাইগাৰ কনজাৰভেশ্যনৰ কাৰণে ৰখা হৈছে ইয়াৰ উপৰি আমি প্ৰটেক্টেড এৰিয়াবোৰ চাও যিটোৰ আন্ডাৰত নেশ্যনেল পাৰ্ক ফৰেষ্ট এবিলাক সব আহি যায় যে প্ৰটেক্টেড এৰিয়া কিমান আছে আমাৰ 745 টা ওকে ইন দা ইয়াৰ 2014 have risen to 1022 745 টাৰ পৰা বৰ্তমান 1022 হৈ গৈছে this accounts for 5.43% of country's total geographic area protected area যদি কও আমি ইয়াৰ আন্ডাৰত মই কৈছো যে নেশ্যনেল পাৰ্ক তাৰপিছত ফৰেষ্ট অভয়াৰণ্য এবিলাক সব আহি যায় সো হেতু আমাৰ ভাৰতৰ জিওগ্ৰাফিৰ 5.43% হয় there has been a substantial increase in establishment of community reserves community reserve কিহৰ কাৰণে বনোৱা হয় যাতে ওয়াইল্ড লাইফ আৰু মেনৰ মাজত কনফ্লিক্টটো কম হয় বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাতটো কমাবৰ কাৰণে কিছুমান কমিউনিটি ৰিজাৰ্ভ বনোৱা হয় যাতে সেইখিনি জাগাতে মানুহৰ চলাচল সীমিত থাকে The numbers of community reserves in the country has increased from 43 in 2014 to 220 on date. So 43 পৰা to 220 লৈকে ইনক্ৰিজ হৈছে সো এটো দা কি বুজাব বিচাৰিছে যে এতিয়া সংঘাতটো কিছু কমি গৈছে বন্যপ্ৰাণী আৰু মানুহৰ মাজত apart from the protected areas the country has also 57 tiger reserves তো আমাৰ ভাৰতত কেইটা টাইগাৰ ৰিজাৰ্ভ আছে বৰ্তমান জানে নে 57 টা আছে আন্ডাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 এই এক্টৰ আন্ডাৰত টাইগাৰ ৰিজাৰ্ভ নোটিফাই কৰা হয়
The prime focus of conservation of tigers and its habitats. States have also declared 33 elephant reserves for providing safer habitats to the elephant. Aru elephant reserve keta ase 33 ta. Since 2014, 59 wetlands have been added to the list of Ramsar site. Very important eta data je kimanta wetland ase amar bharatot 59 ta. Prottek bochore ami add kori goi asu Ramsar site. Taking the tally to 89 in the country. আপোনালোকে জানে নে আমাৰ অসমত কেইটা ৰামসাৰ সাইট আছে নিশ্চয় জানে এটো এটা এটো দীপৰ বিল ওকে কভাৰিং এন এৰিয়া অফ 1.35 মিলিয়ন হেক্টৰ ওভাৰঅল আমাৰ ৰামসাৰ সাইটে কিমান এৰিয়া কভাৰ কৰে 1.35 মিলিয়ন হেক্টৰ ইন্ডিয়া বোজ দা লাৰ্জেষ্ট ৰামসাৰ সাইট নেটৱৰ্ক ইন এছিয়া এছিয়াৰ ভিতৰত সবতকে বেছি ৰামসাৰ সাইট আমাৰ ভাৰতত আছে আৰু ওয়াৰ্ল্ড ওয়াইড যদি আমি চাও তেতিয়া 3 নম্বৰ পজিশনত আমাৰ ভাৰতত আছে Besides, Udaipur and Indore have been recently included in the list of wetland accredited cities under Wetland City Accreditation Scheme implemented under Ramsar Conservation Convention. Okay, so এই দুটা সিটিৰ নাম আমি জানা দৰকাৰ উদয়পুৰ আৰু ইন্দোৰ উদয়পুৰ কত আছে ৰাজস্থান আৰু ইন্দোৰ কত আছে মধ্যপ্ৰদেশত সো এই দুটা সিটিক ৰিসেন্টলি ওয়েটল্যান্ড এক্ৰেডিটেড সিটিৰ আন্ডাৰত নামাঙ্কন কৰা হৈছে সো আমাৰ আপকামিং এক্সামৰ কাৰণে এটো ইম্পৰ্টেন্ট ফ্যাক্ট সো আমি নিশ্চয় বুজি পালো এই কনসেপ্টটো যে কেনেকে ভাৰত চৰকাৰে পৰিবেশ সংৰক্ষণৰ কাৰণে কি স্টেপ লৈছে আৰু তাৰ কি সুফল আমি দেখা পাইছো হয় তো হেই সিমিলাৰ ব্যাকগ্ৰাউণ্ডতে এটা মই কোৱেশ্চন ফ্ৰেম কৰিছো কোৱেশ্চনটো হৈছে ডিসকাস দা ৰোল অফ দা গভৰ্নমেন্ট অফ ইন্ডিয়া ইন এড্ৰেছিং দা ক্লাইমেট চেঞ্জ এণ্ড ইটস ইম্প্যাক্ট অন সাস্টেইনেবল ডেভেলপমেন্ট সো মই যিকেইটা স্লাইড ইয়াত দেখাইছিলো তাৰ পৰাই আপোনালোকে কিছুমান পইণ্টছ এনসাৰত লিখিব পাৰে Next topic to moi loisu that is Trump to impose 25% tariffs on steel aluminum imports. তো আপোনালোকে নিশ্চয় নিউজত পাই থাকে ডোনাল্ড ট্ৰাম্পে 47তম আমেৰিকাৰ প্ৰেসিডেন্ট হিচাপে ইনগ্ৰেট হোৱাৰ পিছত ইম্পোজ কি কৰিছে তাৰিফ ইম্পোজ কৰি আছে সাউথ আমেৰিকান যিবিলাক নেশন আছে কানাডা নৰ্থ আমেৰিকান নেশন এইবিলাকৰ ওপৰত হেভি তাৰিফ ইম্পোজ কৰিছে কিয় যে হেইবিলাক কান্ট্ৰিৰ পৰা কম ৰেটতে আমেৰিকাত বস্তু গৈ থাকে আৰু এটো কাৰণে ট্ৰেড বেলেন্সটো হিহতৰ ফেভাৰত আছে তো আমেৰিকাৰ যিজন বৰ্তমান প্ৰেসিডেন্ট তেও কি হয় জন বিজনেসম্যান আছিল আগতে তো বিজনেস মাইন্ডসেটৰ দ্বাৰা তেও এইবিলাক চলাই যে টিট ফৰ টেট বেলেগ কান্ট্ৰিয়ে যেনেকুৱা মেজাৰ লৈছে আমেৰিকাও তেনেকুৱা মেজাৰ লব কিন্তু এটো যদি আমি এটা অৰ্থনীতিৰ ফালৰ পৰা চাও আমি এটা দুটা কনসেপ্ট জানো যে এটা ডেভেলপিং কান্ট্ৰি আৰু এটা লিষ্ট ডেভেলপ কান্ট্ৰি বা ডেভেলপড কান্ট্ৰি সো ডেভেলপড কান্ট্ৰিত যদি বস্তু আমি কম দামত নপঠাও এটা লো মিডল ইনকাম কান্ট্ৰিৰ পৰা তেতিয়া হলে সেই কান্ট্ৰিটো গ্ৰো কেনেকৈ কৰিব তো এটো এটা ইস্যু হয় যেটো নিউজত সেই কাৰণে থাকে সো আমি চাও এই যেটো ট্ৰাম্পে ভাবুকি দিছে 25% তাৰিফ ইম্পোজ কৰিব ষ্টিল আৰু এলুমিনিয়াম ইম্পৰ্টৰ ওপৰত মানে আমাৰ ভাৰতও কিন্তু ইয়াৰ পাৰ্ট হয় যে ভাৰতৰ যিবিলাক কোম্পানী আছে যেনেকুৱা গেইল সো এইবিলাকে আপোনাৰ ষ্টিল আৰু এলুমিনিয়াম প্ৰডাক্টবোৰ আমেৰিকালৈ ৰপ্তানি কৰে সো তেতিয়া হলে তে আমাৰ ভাৰতৰ বস্তুবোৰৰ মূল্য বাঢ়ি যাব আৰু আমেৰিকাৰ যিবিলাক কোম্পানী আছে হেইবোৰে থলুৱাভাৱে প্ৰডাকশন কৰাৰ ওপৰত জোৰ দিব তো আমাৰ যিবিলাক প্ৰডাকশন আছে হেইবিলাক আমাৰ ভাৰততে সীমিত থাকিব তো আমাৰ বিজনেসও ফৰেন এক্সচেঞ্জৰ যেটো আমাৰ পৰিমাণ আছে হেতু কমি যাব সো হেতু এটা ইস্যু হৈ আছে কিন্তু এই ইস্যুটো কেনেকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সম্ভালে হেতু ডাঙৰ কথা কিয়নো প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া ফ্ৰান্সত আছে আৰু ফ্ৰান্সৰ পৰা ডাইৰেক্ট আমেৰিকা যাব আমেৰিকাৰ লগত এতিয়া আলাপ আলোচনা হ'ব এইবিলাক বিষয়ৰ ওপৰতে hopefully there will be a good news coming okay এটো মই নিউজত যিখিনি আছে উল্লেখ কৰিছো যে ডোনাল্ড ট্ৰাম্প has threatened a 25% tariff on steel and aluminum imports the decision is expected to impact global trade এটো globally impact কৰিব particularly for countries exporting steel and aluminum to the US তো US ত কোনে নপঠায় সবে পঠায় কিন্তু US is the largest market out there so গুটে বিশ্বৰ বেছিভাগ কান্ট্ৰিয়ে কিন্তু ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব আমাৰ ইন্ডিয়াত যদি আমি চাও যে ইন্ডিয়ান স্টিল কোম্পানিজ are concerned about downward pressure on domestic steel prices due to potential loss of access to US market and increased imports so obviously আমাৰ foreign exchange যেটো আছে হেতু কমি যাব তেতিয়া
Indian steel exports to the US are not substantial, but the ripple effects of tariffs could harm the broader steel industry. যদি আমি কানাডা, মেক্সিকো, চাইনা এইবিলাকৰ তুলনাত চাওঁ তেতিয়া কিন্তু আমাৰ ভাৰতৰ পৰা যিমান ষ্টিল এণ্ড এলুমিনিয়াম প্ৰডাক্ট আমেৰিকালৈ যায় সেইটোৰ পৰিমাণ কম। সো সেই পৰিপ্ৰেক্ষিতত কিন্তু সিমান এটা প্ৰভাৱ নপৰে। তথাপি এই যেটো সাইকেল আছে ন, এই সাইকেলটো কি হয় লিংকড হয়। গতিকে যদি এক জায়গাত প্ৰভাৱ পৰে আৰু এটা জায়গাত প্ৰভাৱ পৰাটো বাঞ্ছনীয়। সো হেতু কাৰণে এটো আমাৰ ভাৰতৰ কাৰণেও বেয়া। যে মোদি এটা ৰেটিং এজেন্সি হয়, তো তেও প্ৰেডিক্ট কৰিছে that the new tariffs will increase competition and worsen oversupply in other steel producing markets impacting Indian exporters. তো ভাৰতৰ পৰা যিবিলাকে ৰপ্তানি কৰে সেই কোম্পানীবোৰ বিশেষকে ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব। সো আপোনালোকে এনসাৰৰ দ্বাৰা আৰু ধুনিয়াকে এটো মেমৰাইজ কৰিব পাৰে। এই কাৰণে সদায় আমি এনসাৰ ৰাইটিং কৰিব লাগে। তো এটা কোৱেশ্চন মই মডেল কোৱেশ্চন এটা ফ্ৰেম কৰিছো যে এক্সামিন দ্য ইম্পেক্ট অফ দ্য ইউএছএছ টাৰিফ থ্ৰেট অন ইণ্ডিয়ান ষ্টিল এণ্ড aluminum exports. In light of rising imports and concerns over dumping, what measures should India adopt to safeguard its domestic steel industry while managing its international trade obligations? So, আপোনালোকে answer to 10 mark, that is 150 words or ভিতৰত লিখিব যত্ন কৰিব আৰু আমাৰ WhatsApp number 9395004636 ত পঠাব। আজি তৃতীয়টো টপিক হৈছে যে Indian oil and gas companies look to increase LNG imports from US. Americar পৰা LNG, that is liquefied natural gas, এটো ইম্পোর্ট কৰিব বিচাৰিছে। আমি নিশ্চয় জানো 2070 চনলৈকে ভাৰত একেবাৰে নেট জিৰো হ'ব বিচাৰিছে। নেট জিৰো মানে কি হয় যে আমি যেটো গ্ৰীন হাউস গ্যাস এমিট কৰো ইনক্লুডিং কাৰ্বন ডাই অক্সাইড, হেয়া যিমান আমি এমিট কৰো সিমান আমি এবজৰ্ব কৰি লৈছো, মানে ওভাৰঅল ব্যালেন্সটো জিৰো হৈ যাব। তো তাৰ এটা কিন্তু বহুত ডাঙৰ টাৰ্গেট, হেতু কিন্তু ইমান সহজে আমি এচিভ কৰিব নোৱাৰিম, কিন্তু আমি ষ্টিল ফসিল ফুয়েলৰ ওপৰত ডিপেন্ডেন্ট হয়। আৰু যদি আমি ফসিল ফুয়েলৰ পৰা বাহিৰ আহিব বিচাৰো তেতিয়াহলে আমি সোলাৰ এনাৰ্জি, উইন্ড এনাৰ্জি, নিউক্লিয়াৰ এনাৰ্জি আদিৰ দৰে এনাৰ্জিৰ ওপৰত খৰচ কৰিব লাগিব। আৰু এই টেকনলজিবোৰ ইমান মানে কম দামত আমি নাপাও, আমি বাহিৰৰ পৰা আনিব লাগে। সো তাতো এটা ইনভেষ্টমেন্টৰ কথা আহি যায়। তো ইয়াৰ পৰিৱৰ্তে আমি কি কৰিব পাৰো, যেনেকা এটা স্টেপ হৈছে এলএনজি, যে আমি যে লিকুইফাইড ন্যাচাৰাল গ্যাস ইউজ কৰো এইবিলাক ফসিল ফুয়েলৰ হলনি, তথাপি কিন্তু আমি পলিউশনটো বহু পৰিমাণে কমাব পাৰিম। সো ভাৰত চৰকাৰে এই স্টেপ লৈছে যে আমেৰিকাৰ পৰা যিবিলাক অত্যাধিক এলএনজি থাকে সেইবোৰ যিবিলাক অয়েল এণ্ড নেচাৰেল গেছ কোম্পানী আছে, ONGC হোক, গেইল হোক ইত্যাদি ধৰণৰ কোম্পানীবোৰে ভাৰতলৈ আমদানি কৰিব। ওকে, সো ইণ্ডিয়াছ achievement of the target of increasing natural gas share in total energy mix to 15% from 6% currently is dependent on affordable pricing and synchronization of infrastructure in the supply chain. Very important data যে বৰ্তমান আমাৰ এলএনজিৰ ওপৰত কিমান এলএনজি মানে ইয়াৰ আন্ডাৰত কিন্তু ন্যাচাৰাল গ্যাসও ইনক্লুড হৈ আছে। তো ন্যাচাৰাল গ্যাস আৰু ওপৰত আমি কিমান ডিপেন্ডেন্ট জানেনে 6%, আৰু আমি টাৰ্গেটটো হয় 15% লৈকে বহাই যোৱা। ন্যাচাৰাল গ্যাস আমাৰ এনাৰ্জি মিক্সৰ 15% হ'ব লাগে কিমান চনলৈকে 2030 চনলৈকে। LNG is required for energy transition and the space for the cleaner fuels growth already exists in the economy. The আমাৰ সেক্ৰেটাৰী জন আছে মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গ্যাস, তেখেতে কৈছে যে লাৰ্জ পাৰ্ট অফ ক্ৰুড that is 85% which is imported. আমি কিন্তু অয়েল আৰু ন্যাচাৰাল গ্যাসৰ ওপৰত কমপ্লিটলি ফৰেন কান্ট্ৰিৰ ওপৰত ডিপেন্ডেন্ট হয়। আমি ৰাছিয়াৰ পৰা বাই কৰো, ইউএছএৰ পৰা বাই কৰো, সাউদি আৰবিয়া, UAE ইত্যাদি ধৰণৰ গালফ কান্ট্ৰিবোৰৰ পৰাও কিন্তু আমি অয়েল বাই কৰো। আৰু সেই আমাৰ অৰ্থনীতিত কিমান শতাংশ লাগে 85% আমি ডিপেন্ডেন্ট হও। ইন্ডিয়া ইম্পোর্টস around 45% of LNG, ভাৰতে অলমোস্ট 45% LNG ইম্পোর্ট কৰে। গেইল, IOC, BPCL আদিৰ দৰে কিছুমান সংস্থা এইবিলাকে ইম্পোর্ট কৰে। ঠিক আছে, মেইনছৰ কাৰণে এটা কোৱেশ্চন যে ডিসকাস দ্য সিগনিফিকেন্স অফ লিকুইফাইড ন্যাচাৰাল গ্যাস ইন মিটিং ইণ্ডিয়াছ এনাৰ্জি ডিমাণ্ডছ। সো ভাৰত প্ৰগতিশীল দেশ, আমি যদি প্ৰগতি কৰিব বিচাৰো যিকোনো সেক্টৰতে ইলেক্ট্ৰিচিটিৰ দৰকাৰ, আৰু ইলেক্ট্ৰিচিটি লগতে কিহৰ দৰকাৰ, এই এনাৰ্জিৰ দৰকাৰ। এনাৰ্জি ক'ৰ পৰা পাওঁ আমি, কয়লা, দ্যাট ইজ কোল এনাৰ্জি হোক, সোলাৰ এনাৰ্জি হোক, উইণ্ড এনাৰ্জি হোক, LNG হোক, LPG হোক। সো এইবিলাকৰ নহলে আমি গ্ৰ' কৰিব নোৱাৰিমেই।
কোনো কাৰণতে সো আমাৰ ডিপেন্ডেন্স যেটো আছে হেতু এলএনজিৰ দ্বাৰা আমি কেনেকে কিছু পৰিমাণে কমাব পাৰো যিবিলাক বাকি ফসিল ফুয়েলৰ তুলনাত How can India strengthen its LNG infrastructure and diversify its resources? আমি ডাইভার্সিফাই করা দরকার খালি কোনো একটা পার্টিকুলার সোর্স অফ এনার্জিৰ উপর ডিপেন্ড কৰাটো বৰ্তমান সময়ৰ কাৰণে আমাৰ কাৰণে হেৰি নহব আমাৰ কাৰণে ভাল নহব তো আমি ডাইভার্সিফাই কৰাটো দৰকাৰ টু এনশিওর এনার্জি সিকিউরিটি ইন দা ফিউচার ওকে নেক্সট টপিক টু যে সুইজারল্যান্ড Liechtenstein pushing for bilateral investment treaty in India. Last year আপোনালোকৰ নিশ্চয় মনত আছে ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যনে টেপা নামেৰে এটা ইনভেষ্টমেন্ট ট্ৰিটি সাইন কৰিছিলে আৰু তাত কোৱা হৈছিলে $100 বিলিয়ন ইনভেষ্টমেন্ট কৰা হ'ব over a period of 15 years right so আমি চাওচোন কি আছে ইয়াত The India-European Free Trade Association had signed a trade and economic partnership agreement on 10th of March 2024. 2024 চনৰ 10 মাৰ্চ তাৰিখে এটো এগ্ৰিমেন্ট সাইন কৰা হৈছিল এটা ইনফ্যাক্ট one of the historic dealings in recent years. EFTA has committed to promote investments. কি প্রমোট কৰিব ইনভেষ্টমেন্ট আহিব বাহিৰৰ কান্ট্ৰিৰ পৰা আমাৰ ভাৰতত আহি পেলাই বিনিয়োগ কৰিব with the aim to increase the stock of foreign direct investments by USD 100 billion in India in the next 15 years. So important. FDI not FPI foreign portfolio investor কিন্তু নহয় তো প্ৰিলিমছত স্টেটমেন্ট এনেকা দিব পাৰে যে এই স্কিমটোৰ আন্ডাৰত বা এই এগ্ৰিমেন্টটোৰ আন্ডাৰত ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট $100 বিলিয়ন ভাৰতলৈ আহিব হয় কিন্তু যদি ফৰেইন পৰ্টফোলিও কয় তেন্তে আমাৰ স্টেটমেন্টটো ভুল হ'ব ওকে in the next 15 years and to facilitate the generation of 1 million direct employment 10 lakh direct import employment generate kora hobo ei agreement er under through such investments the investments do not cover foreign portfolio investments FPI kintu er under cover kora hua nai okay acha ei EFTA country kunbur hoy ami janu ne অপশন আমি এটা কোয়েশ্চনের দ্বারা কৰিব যত্ন কৰো ফাকচন অপশন আছে নৰৱে সুইজাৰল্যান্ড ডেনমাৰ্ক আইসল্যান্ড ফিনল্যান্ড তলৰ কোন কেটা EFTA কান্ট্ৰি হয় the correct answer is Norway Switzerland and Iceland Norway Switzerland and Iceland আৰু এটা আছে Liechtenstein So, এই কেটা কান্ট্রি EFTA এর পার্ট হয় ওকে মেইনছত এনেকুৱা একটা কোয়েশ্চন আহিব পাৰে এই টপিকটোৰ পৰা যে ডিসকাস দ্য সিগনিফিকেন্স অফ দ্য ট্ৰেড এণ্ড ইকোনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট ফৰ এনহান্সিং ইণ্ডিয়াছ ইকোনমিক টাইজ উইথ ইটস পাৰ্টনাৰ কান্ট্ৰিজ হাউ ক্যান টেপা কন্ট্ৰিবিউট টু ইণ্ডিয়াছ গোলছ অফ ট্ৰেড ডাইভাৰ্সিফিকেশন এণ্ড ইকোনমিক গ্রোথ এটা আর বেশি রেলিভেন্ট হয়ে যায় বর্তমান সময়ত যে বর্তমান সময়ত ট্রেড ওয়ার চলি আছে আমেরিকা চাইনা আমেরিকা ইউরোপিয়ান ইউনিয়ন আমেরিকা কানাডা মেক্সিকো সো এই সময়ত এই ধরনের যেবিলাক এগ্রিমেন্ট আছে সেইবোৰে এটা স্ট্রেংথেন কৰে কোনো এটা দেশৰ অৰ্থনীতি রাইট আজি আমি এইখিনি টপিকে আলোচনা কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক কৰিব থ্যাংক ইউ